नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নং দফা। 2025 চনৰ এপ্ৰিল মাহতে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰা হ'ব মাটি, ভাষা আৰু সংস্কৃতি। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নং দফা। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত কাৰ্যকৰী কৰা হ'ব অসম চুক্তিৰ 6 নং দফা। ৰাজ্য চৰকাৰে সৌদ অসম ছাত্ৰ সন্থাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতে এই মন্তব্য মুখ্যমন্ত্ৰীৰ। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ 67টাৰ 52টা কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে আৰু 52টাৰ জৰিয়তে খিলঞ্জীয়াৰ বাবে মাটি, সংস্কৃতি আৰু ভাষা সংৰক্ষণ কৰা হ'ব। 1951 চনৰ ভোটাৰ তালিকাত নাম থকাসকলক গণ্য কৰা হ'ব খিলঞ্জীয়া হিচাপে আৰু 67টা পৰামৰ্শৰ ভিতৰত 15টা কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজন হ'ব কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ। কেন্দ্ৰৰ অনুমোদনৰ পিছতে কৰ্মসংস্থাপন আৰু ৰাজনীতিত হ'ব সংৰক্ষণ। 2025 এপ্ৰিল মাহতে সংৰক্ষণ কাৰ্যকৰী হ'ব অসমত। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অহা 29 ছেপ্টেম্বৰত পুনৰ অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা আৰু এডিআৰই পৰীক্ষাৰ্থীসকলৰ বাবে কেইবাটাও জৰুৰী নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। পৰীক্ষাৰ্থীসকলক লৈ শেহতীয়াকৈ কি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে চাওঁ আহক। এডিআৰই পৰীক্ষাৰ্থীৰ বাবে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। পৰীক্ষা কেন্দ্ৰলৈ আপুনি এইবাৰ নিব পাৰিব কোনো লেবেল নথকা ট্ৰেন্সপাৰেণ্ট পানী বটল। এইবাৰ পৰীক্ষাৰ্থীৰ লগত লৈ যাব পাৰিব কুৱেশ্যন বুকলেট। পৰীক্ষাৰ শেষত পৰীক্ষকে প্ৰশ্নকাকত তুলি দিব পৰীক্ষাৰ্থীৰ হাতত, অৰ্থাৎ এইবাৰ পেপাৰ আপুনি ঘৰত লৈ আহিব পাৰিব। পৰীক্ষাৰ্থীসকলক হাফ স্লিভৰ সাজ পোছাক পৰিধান কৰাৰ পৰামৰ্শ দিছে চৰকাৰে আৰু জোতাৰ পৰিৱৰ্তে চেণ্ডেল পৰিধান কৰিবলৈ আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলক। এডিআৰই পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকললৈ এইসমূহ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে আৰু লগতে পৰীক্ষাৰ এদিন পূৰ্বে পৰীক্ষা কেন্দ্ৰৰ স্থান নিৰূপণ বা সত্যাপনৰ আহ্বান জনাইছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, অসমত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ নামত চলিছে কি? এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। বিদ্যুৎ শইকীয়াৰ অভিযোগ, বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ নামত অসমত চিলনী চোৰৰ সন্ত্ৰাস চলিছে। মানুহৰ মোবাইল পালেই বিজেপি কৰ্মীয়ে চিলনী চোৰৰ দৰে থাপ মাৰি লয় আৰু বিজেপিৰ সদস্য বনাই দিয়ে। এই বিস্ফোৰক অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ নামত অসমত চিলনী চোৰৰ সন্ত্ৰাস চলিছে। মানুহৰ মোবাইল পালে বিজেপি কৰ্মীয়ে চিলনী চোৰৰ দৰে মোবাইল থাপ মাৰি লয় আৰু মোবাইল লৈ মিছ কল দি OTP লৈ মানুহক জোৰ জবৰদস্তি বিজেপিৰ সদস্য কৰি লয়। অসমৰ ৰাইজে ঘৰৰ পৰা ওলাই যাওঁতে লগত মোবাইল ফোন লৈ নাযাব। যদি মোবাইল লগত নিয়ে বা পকেটত নিয়ে বা বেগত লয় তেন্তে সাৱধানে ৰাখক। পৰাপক্ষত আপুনি মোবাইল ফোন উলিয়াই নুফুৰিব, অন্যথা চিলনী চোৰৰ দৰে বিজেপিৰ মানুহ আহি আপোনাৰ মোবাইল কাঢ়ি ল'ব। চিলনী চোৰৰ পৰা সাৱধান অসমৰ জনতা। এই আহ্বান বা ৰাজ্যবাসীক উদ্দেশ্যি এই মন্তব্য কৰিছে আৰু বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত জোকাৰি যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত মহাপ্ৰবঞ্চক স্বপ্ননীল দাসৰ TFLক প্ৰমোট কৰি বিপদত ইউটিউবাৰ ভাস্কৰ দত্ত। ইউটিউবাৰ ভাস্কৰ দত্তক দিছপুৰ আৰক্ষীৰ জেৰা।
উল্লেখযোগ্য যে পূৰ্বে APDCLৰ চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল ইউটিউবাৰ ভাস্কৰ দত্তক আৰু এইবাৰ দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে ইউটিউবাৰ ভাস্কৰ দত্তক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। 10,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত সোমাইছে বেংক একাউণ্টত। নলবাৰীত আকৌ গ্ৰাহকৰ একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। কোনে কৰ পৰা দিছে এই টকা কাৰো হাতত একো তথ্য নাই আৰু এতিয়া একাউণ্টত জমা হোৱা ধন উলিয়াবলৈ বেংকত গ্ৰাহকৰ ভিৰ। গতিকে আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আকৌ হাজাৰ হাজাৰ টকা সোমাইছে বেংক একাউণ্টত। 50,000 টকা পৰ্যন্ত সোমাইছে একাউণ্টত। নলবাৰীত বেংকত সোমোৱা টকা উলিয়াবলৈ দীঘলীয়া শাৰী গ্ৰাহকৰ। অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক একাউণ্টত সোমাইছে ধন। জিলাখনত থকা বেংকটোৰ 6টাকৈ শাখাৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে ধন। দমদমা, কৈঠালকুছি, গোবৰাদল, কুমাৰীকাটা আৰু শলমাৰা আদি অঞ্চলৰ গ্ৰাহকৰ একাউণ্টত সোমাইছে ধন। কৰ পৰা কেনেকৈ এই টকা সোমাইছে কাৰো হাতত কোনো তথ্য নাই আৰু এতিয়া একাউণ্টত সোমোৱা টকা উলিয়াবলৈ বেংকত ভিৰ কৰিছে গ্ৰাহকসকলে। পৰৱৰ্তী খবৰ, যধে মধে ঔষধ খাওঁতে সাৱধান, ঔষধে আপোনাক বিপদ মাতিব পাৰে। 53বিধ ঔষধক লৈ সতৰ্কবাণী CDSCOৰ। গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে 53বিধ ঔষধ, য'ত আছে আপুনি নিতৌ ব্যৱহাৰ কৰা ঔষধৰ নামো। যধে মধে ঔষধ খোৱাৰ আগত আপুনি 10বাৰ চিন্তা কৰক। 53বিধ নিত ব্যৱহাৰ্য ঔষধৰ মানদণ্ড পৰীক্ষাত বিফল হৈছে। গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা 53টা ঔষধৰ ভিতৰত আছে পেৰাচিটামলো। শেহতীয়াকৈ CDSCOই 53টা ঔষধক লৈ জাৰি কৰিছে সতৰ্কবাণী। আপোনাৰ লগতে আপোনাৰ সন্তানকো এই ঔষধ খোৱাৰ পৰা আপুনি সাৱধান হওক। গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে পেৰাচিটামল IP 500 mg, লগতে ভিটামিন C and D3 চেলকল, লগতে ভিটামিন B কমপ্লেক্স এণ্ড ভিটামিন C সফ্ট জেলছ আৰু এণ্টাচিড পাণ্ডি। এণ্টিবায়টিক গ্লিমপ্ৰেট হাই ব্লাড প্ৰেছাৰতো গুণগত পৰীক্ষাত বিফল হৈছে। তাৰ সমান্তৰালকৈ তেল মিছাটনকে ধৰি 53বিধ ঔষধক লৈ সতৰ্কবাণী CDSCOৰ। এই ঔষধসমূহ প্ৰায় 5টাকৈ ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰে। এই কোম্পানীকেইটা হৈছে ক্ৰমে হেটেৰো ড্ৰাগছ হিন্দুস্তান এণ্টিবায়টিক্স লিমিটেড, এলকেম লেবৰেটৰিজ, কৰ্ণাটক এণ্টিবায়টিক্স এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড, মেক লাইফ সায়েন্স পিউৰ এণ্ড কিউৰ হেল্থ কেয়াৰ আদিয়ে এই ঔষধসমূহ প্ৰস্তুত কৰে আৰু মাহেকীয়া ঔষধ সতৰ্কতা তালিকাত কেন্দ্ৰীয় ঔষধ মানদণ্ড নিয়ন্ত্ৰণ সংস্থাৰ এই সতৰ্কবাণী। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। ভাৰতত শিক্ষিত লোকসকল আটাইতকৈ বেছি নিবনুৱা। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ নিবনুৱাৰ সংখ্যা 12%তকৈও অধিক। আন্তৰ্জাতিক শ্ৰম সংগঠনে প্ৰকাশ কৰিছে নিবনুৱাৰ এই ভয়াৱহ ছবি। পৰৱৰ্তী খবৰ, ৰাজ্যত এইবাৰ ওলাইছে ভুৱা ৰাজচক্ৰ বিষয়া। নগাঁও আৰক্ষীৰ জালত পৰিছে এইগৰাকী ভুৱা SDC। এই প্ৰবঞ্চক মহিলাগৰাকীৰ নাম হৈছে ৰাজশ্ৰী দেৱী। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ কৰ্মচাৰী ৰাজশ্ৰী দেৱী আৰু এগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল 1.5 লাখ টকা। জিলা সত্ৰ ন্যায়াধীশৰ আদালতত চাকৰি দিয়াৰ নামত লৈছিল ধন। উল্লেখযোগ্য যে ৰাজশ্ৰী দেৱীৰ স্বামীও এগৰাকী অধিবক্তা আৰু এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছে 942/24 নম্বৰত গোচৰ আৰু গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাজশ্ৰীক প্ৰেৰণ কৰিছে জেললৈ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ। পাৰস্পৰিক বুজাবুজিৰে হ'ব কৰ্মচাৰী বদলি আৰু ইয়াৰ বাবে 2 অক্টোবৰত মুকলি হ'ব এটা নিৰ্দিষ্ট পৰ্টেল। নিৰ্দিষ্ট পৰ্টেলত বদলিৰ বাবে কৰিব লাগিব আবেদন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েহে কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা। পৰৱৰ্তী খবৰ,
উৎসৱৰ বতৰত হুৰা হুৰা বাঢ়িছে সোণৰ দাম। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে এইবাৰ সোণে। 10 গ্ৰাম সোণৰ মূল্য হ'লগৈ ৭৬,০০০ টকা। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে। গল্ড অক্টোবৰ ফিউচাৰ্ছত সোণৰ মূল্য সৰ্বকালৰ শীৰ্ষত উঠিল। 25 ছেপ্টেম্বৰ 2024 বুধবাৰে মাল্টি কমোডিটি এক্সচেঞ্জত 10 গ্ৰাম সোণ বিক্ৰী হৈছে ৭৬,০০০ টকাত। যোৱা এটা সপ্তাহৰ তুলনাত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 2,900 টকা পৰ্যন্ত বৃদ্ধি পাইছে। আমেৰিকাৰ ফেডাৰেল বেংকে 50 বেচিছ পইণ্ট হ্ৰাস কৰাৰ বাবে এইদৰে মাল্টি কমোডিটি এক্সচেঞ্জত সোণৰ মূল্যই অভিলেখ ভংগ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে সোণৰ মূল্য এইদৰে বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপৰ মূল্য আকৌ কিছু পৰিমাণে হ্ৰাস পাইছে। চিলভাৰ ডিচেম্বৰ ফিউচাৰ্ছত ৰূপৰ মূল্য প্ৰতি কেজিত 92,221 টকালৈ হ্ৰাস পাইছে। বজাৰত ৰূপৰ মূল্য হ্ৰাস পাইছে 0.19%, অৰ্থাৎ বিগত সপ্তাহতকৈ ৰূপৰ মূল্য 172 টকা হ্ৰাস পাইছে। অৱশ্যে যোৱা সপ্তাহত ৰূপৰ মূল্য প্ৰতি কেজিত 3,900 টকা বৃদ্ধি পাইছিল।